নমস্কাৰ আজি হল 31 মে এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ মই বিশ্বাসী বন্ধু ইতিমধ্যে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব জুনৰ 15 তাৰিখৰ পৰা আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা অনুষ্ঠিত হ'ব এতিয়া বহুতে মোক সুধি আছে স্যাৰ যিসকলৰ আমাৰ কম্পিউটাৰ টেষ্ট হ'ব আমাৰ কম্পিউটাৰ টেষ্ট কেতিয়া হ'ব কিবা নটিচ আহিছে নেকি গতিকে সকলো কেনে ভাল খবৰ আজি এখন অফিচিয়েল নটিচ আহিছে যিসকলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ দিছিল বা হাই সেকেন্ডাৰী পাস কৰি তেওঁলোকে কম্পিউটাৰ কেটেগৰীত এপ্লাই কৰিছিল আপোনালোকে যদি গেটথিত এপ্লাই কৰিছে গেটথিৰ বস্তুতে তেনেহলে আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু ইয়াৰ লগতে ড্ৰাইভাৰ সকলৰ স্কিল টেষ্ট কেতিয়া হ'ব আপোনালোকে এই ভিডিঅ'তে গম পাব যিসকলে ড্ৰাইভাৰ কাৰণে এপ্লাই কৰিছিল আপোনালোকৰ স্কিল টেষ্ট কেতিয়া হ'ব আৰু কি চাব লাগিব টপিক সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'ত পাব আৰু তাৰ লগতে যিসকলে আইটি ইলেক্ট্ৰিচিয়ান ওয়্যাৰমেন তেওঁলোকে গেট 3 বা গেট 4 পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ স্কিল টেষ্ট কেতিয়া হ'ব বা ভাইভা কেতিয়া হ'ব সবিশেষ আপোনালোকে গম পাব তাৰ আগতে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব ঠিক আছে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে ক্লাছসমূহ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ আপডেট আহিলে সকলোতকৈ আগতে লাভ কৰিব এতিয়া আহিছো এখন নটিচ আহিছে এডিৰ ফলৰ পৰা এই নটিচখন কি আছে আপোনালোকে চাই লওক এই নটিচখন আহিছে আপোনালোকৰ যিসকলৰ কেণ্ডিডেটে কম্পিউটাৰ স্কিল টেষ্ট দিব ঠিক আছে কম্পিউটাৰ স্কিল টেষ্টৰ এখন নটিচ আহিছে এই নটিচখনত তেওঁলোকে ধুনীয়াকৈ মেনশ্যন কৰি দিছে কেটেগৰী 1 কেটেগৰী 2 কেটেগৰী 3 স্কিল টেষ্ট আপোনাৰ 25 মাৰ্কৰ হ'ব বহুতে সুধি আছিল স্যাৰ কিমান নম্বৰ আমাৰ স্কিল টেষ্ট হ'ব কম্পিউটাৰ পৰীক্ষা হ'ব 25 নম্বৰে হ'ব ঠিক আছে আৰু কেতিয়া হ'ব আপোনালোকৰ তাৰিখটো মন কৰিবা জুলাই মাহত হ'ব ঠিক আছে জুলাই মাহত আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ ডাউনলোড কৰিব পাৰিব যিসকলৰ কম্পিউটাৰ টেষ্ট আছে মই হেতু কৈ আছো আপোনালোকৰ জুলাই 2 তাৰিখৰ পৰা স্কিল টেষ্ট আৰম্ভ হ'ব 5 তাৰিখলৈকে 2 3 4 5 এই 4 দিন আপোনালোকৰ স্কিল টেষ্ট হ'ব স্কিল আপোনালোকৰ যিসমূহ পৰীক্ষা আছে সেই সকলোবোৰ পৰীক্ষা হ'ব গুৱাহাটীত হ'ব আৰু গুৱাহাটীত ক'ত হ'ব যেতিয়া আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহিব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ চেণ্টাৰ ক'ত পৰিছে ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া কেটেগৰী 1 আছে তিনিটা ভাগত আপোনালোকৰ স্কিল টেষ্ট হ'ব কেটেগৰী 1 কাৰ আছে যিসকলৰ হাই সেকেন্ডাৰী পাস যিসকলে হাই সেকেন্ডাৰী পাস মানে আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক কমাৰ্চ আৰ্টছ ঠিক আছে আৰ্টছ বা কমাৰ্চত যিসকলে হাই সেকেন্ডাৰী পাস তেওঁলোকে কেটেগৰী 1 ত পৰে আৰু যিসকলে হাই সেকেন্ডাৰী ইন সায়েন্স যিসকলে সায়েন্সত হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকৰ কাৰণে কেটেগৰী 1 ঠিক আছে কেটেগৰী এটা মন কৰিব কেটেগৰী 2 ত কোন আছে যিসকল অনলি বেচেলৰ ডিগ্ৰী আছে তেওঁলোক কেটেগৰী 2 ত পৰিছে আৰু কেটেগৰী 3 ত কোন আছে কেটেগৰী 3 ত আছে যিসকলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট আছে তেওঁলোক কেটেগৰী 3 ত পৰিছে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট তেওঁলোক কেটেগৰী 3 ত পৰিছে এখিনি হল মেইন আপডেট এতিয়া মন কৰিব যিসমূহ আপোনালোকৰ স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টৰ সিলেবাসখন আপোনালোকে হয়তো পোৱা নাই বা আপোনালোকৰ ঘৰত সকলোৰে কম্পিউটাৰ বা ল্যাপটপ আছে এতিয়া আপোনালোকে কি চাব কোনকেইটা টপিকৰ ওপৰত আপোনালোকে পঢ়িব লাগিব মেইনলি সেই সকলোবোৰ টপিক আপোনালোকৰ ইয়াতে সিলেবাস এখন দি দিছে এই সিলেবাসখন মন কৰিব ইয়াতে আপোনালোকে কোনটো সফটওয়্যাৰত কি চাব লাগিব চাই লওক MS Word তো সকলোৱে ইউজ কৰি পাইছা আগতে বেসিক হলেও পাইছা হয় না নহয় এখন লেটাৰ টাইপ কৰিবলৈ হলেও পাইছা প্ৰথমতে সকলোৰে টাইপিং স্পিডটো চাব ঠিক আছে সো তোমালোকক মিনিমাম এটা সময় দিব সেই সময়ৰ ভিতৰত তোমালোকে এই গোটেইখিনি কাম কৰিব লাগিব এতিয়া কেটেগৰী 1 ত কোন আছিল যিসকলে হাই সেকেন্ডাৰী পাস বা হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰিছিল তেওঁলোকে কি কৰিব লাগিব MS Word বা Microsoft Wordত ডকুমেন্ট ক্ৰিয়েচন কৰিব লাগিব ডকুমেন্ট কেনেকৈ ক্ৰিয়েট কৰা হয় মই অলৰেডি ভিডিও বনাই দিছো তোমালোকে যদি ডিটেইলছত আমাৰ ভিডিওবোৰ বা কোৰ্সটো ল'ব বিচাৰা MS Wordত তেনেহলে তোমালোকে এই নম্বৰটোত আমাৰ 149 रुपीस পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা MS Wordৰ ডিটেইলছ খিনি তোমালোকে লাভ কৰিব আৰু লগতে আমাৰ প্লেলিষ্টত ভিডিও বনাই দিয়া আছে তাৰ পিছত যদি তোমালোকক ভিডিও লাগে কমেন্ট কৰিবা স্যাৰ আমাক MS Wordৰ সকলোখিনি আপুনি ডিটেইলছত ভিডিও বনাই দিয়ক নিশ্চয়কৈ সকলোৱে কমেন্ট পালে আমি ভিডিও বনাই দিম তোমালোকক ঠিক আছে স্ক্ৰিন টেষ্টৰ কাৰণে এটা কেটেগৰী 1 ত ডকুমেন্ট ক্ৰিয়েচন চাব লাগিব বেসিক ফৰমেটিং চাব লাগিব এডিটিং চাব লাগিব আৰু এলাইনমেন্ট এণ্ড প্ৰিন্টিং এখিনি কেটেগৰী 1 ৰ ক্যান্ডিডেট সকলে চাব লাগিব MS Word আৰু যিসকল কেটেগৰী 2 ত পৰিছে তেওঁলোকে চাব লাগিব ডকুমেন্ট ক্ৰিয়েচন চাব লাগিব ফৰমেটিং ডকুমেন্ট চাব লাগিব টেবুল ক্ৰিয়েচন এণ্ড এডিটিং টেবুল এখন কেনেকৈ ক্ৰিয়েট কৰা হয় MS Word ত সেইখিনি তোমালোকে জানিবই লাগিব আৰু তাৰ লগতে এলাইনমেন্ট এণ্ড প্ৰিন্টিং এখিনি চাব লাগিব ঠিক আছে কেটেগৰী 3 চাব লাগিব তোমালোকে ডকুমেন্ট ক্ৰিয়েচন এণ্ড এডিটিং ডকুমেন্ট এখন ক্ৰিয়েট কৰি তোমালোকে তাতে এডিট সেইখিনি চাব লাগিব ডিটেইলড ফৰমেটিং এখিনি চাব লাগিব ৰেফাৰেন্স চাব লাগিব টেবল ক্ৰিয়েচন এণ্ড এডিটিং চাব লাগিব ক্ৰিয়েটিং নাম্বাৰ অৰ বুলেট লিষ্ট এণ্ড মডিফাইং এখিনি চাব লাগিব ক্যাৰেক্টাৰ্স এখিনি চাব লাগিব এলাইনমেন্ট এণ্ড প্ৰিন্টিং এই গোটেইখিনি আপোনালোকে MS Wordৰ চাব লাগিব MS Excelৰ কি চাব লাগিব আপোনালোকে MS Excelৰ চাব লাগিব বেসিক ফাংচনেলিটিজ অফ Excel বেসিক ফৰ্মুলা এলাইনমেন্ট এণ্ড প্ৰিন্টিং এখিনি চাব লাগিব
তাৰ লগতে আপোনালোকে চাব লাগিব ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং, ইণ্টাৰমিডিয়েট ফৰ্মুলেশ্যন, কণ্ডিশ্যনেল মেথ এণ্ড ভেলিডেশ্যন, এলাইজমেণ্ট এণ্ড প্ৰিণ্টিং। এইখিনি আপোনালোকে চাব লাগিব কেটেগৰীটো। আৰু কেটেগৰী 3 সকলে চাব লাগিব ডিটেইলছ টেবুল, ডিটেইল ফৰ্মুলা, ফৰ্মেটিং এণ্ড প্ৰিণ্টিং, পাইভটিং, লুকআপ মেথড ইউজিং চাৰ্ট উইজাৰ্ড। অলৰেডি মই লুকআপ ভেলুৰ ওপৰত ভিডিঅ' বনাই থৈ দিছোঁ, তোমালোকে MS Excelৰ যিটো প্লেলিষ্ট আছে তাতে চেক কৰিলে তোমালোকে গম পাবা। যোৱাবাৰ আমি স্কিল টেষ্টৰ কাৰণে ভিডিঅ' দিছিলোঁ। এতিয়াও যদি তোমালোকে স্কিল টেষ্টৰ কাৰণে কম্পিউটাৰ টেষ্টৰ কি আহিব প্ৰেক্টিকেলি কৰি দেখুৱাব লাগে, তোমালোক মই ধুনীয়াকৈ কম্পিউটাৰত প্ৰেক্টিকেলি দেখুৱাই দিম। তোমালোকে মাথো কমেণ্ট কৰিবা যদি ভিডিঅ' লাগে। আৰু যদি তোমালোকে আমাৰ কোৰ্চটো ল'ব বিচাৰা MS Word MS Excel কম্পিউটাৰ টেষ্টৰ কাৰণে, তোমালোকে এইটো নাম্বাৰত আমাৰ 149 ৰুপিজ পে'মেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বট দি দিবা, পাই যাবা। আৰু ড্ৰাইভাৰসকলৰ কাৰণে কৈছোঁ, যিসকলে ড্ৰাইভাৰ আছে তেওঁলোকৰ স্কিল টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। যদি তোমালোককো ভিডিঅ' লাগে PDF লাগে ড্ৰাইভাৰৰ কাৰণে, তোমালোকে এই নাম্বাৰটোত 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা, ড্ৰাইভাৰৰ কাৰণে হ'ব। আৰু যিসকল IT ইলেক্ট্ৰিচিয়ান বা ৱায়াৰমেন আছে তেওঁলোকৰ যদি স্কিল টেষ্টৰ কাৰণে PDF লাগে, তোমালোকে এই নাম্বাৰটোতে সকলো কেটেগৰীৰ কাৰণে মাত্ৰ 149 ৰুপিজ দিয়া আছে। তোমালোকে মাথো পে'মেণ্ট কৰি উঠি তোমালোকে জনাবা তোমালোকক কিহৰ কাৰণে PDF লাগে, ড্ৰাইভাৰৰ কাৰণে লাগে নে কম্পিউটাৰ টেষ্টৰ কাৰণে লাগে নে IT ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ কাৰণে লাগে নে গেট 4 ভাইভাৰ কাৰণে লাগে। এই নাম্বাৰটোতে আমাৰ পে'মেণ্ট কৰি তোমালোকে 149 ৰুপিজ পে' কৰিলে তোমালোকে PDFবোৰ পাই যাবা, ঠিক আছে। আমি সকলোৰে টপিকৰ কাৰণে AD 2.0 গেট 3 আৰু গেট 4 স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে আমি PDF দি আছোঁ সকলো পষ্টৰ কাৰণে। যদি তোমালোক যি পষ্টত এপ্লাই কৰিছে সেই পষ্টৰ PDF ল'ব বিচাৰা, তোমালোকে এই নাম্বাৰটোত মাথো 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা। আৰু বিশেষকৈ কম্পিউটাৰ টেষ্ট সকলৰ কাৰণে কৈছোঁ, তোমালোকে যদি কম্পিউটাৰৰ ওপৰত আছে, তোমালোকৰ ইতিমধ্যে তথ্য আছে, তোমালোকে জানা, তোমালোকে ল'ব নালাগে। আৰু যিসকলে কম্পিউটাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে, কি কৰিব লাগে নাজানা, প্ৰেক্টিকেলিটো আমি কৰাই দিম। তোমালোকে যদি থিয়ৰিখিনি লাগে তোমালোকে আমাৰ PDFখিনি ল'ব পাৰা, ঠিক আছে। আমাৰ কম্পিউটাৰ টেষ্টৰ স্কিল টেষ্টৰ যদি PDF লাগে এই নাম্বাৰটোত 8638686390 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা, ঠিক আছে। চ' নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, এতিয়া বাকীখিনি আহিছোঁ। এতিয়া মেইন বাকী থাকিল কি MS PowerPoint। MS PowerPointত আমি কি চাব লাগিব? MS PowerPointত আমি চাব লাগিব ডকুমেণ্ট এখন কেনেকৈ ক্ৰিয়েট কৰে PowerPointত। বেছিক ফৰ্মেটিং, PowerPointৰ বেছিক ফৰ্মেটিংখিনি তোমালোকে জানিব লাগিব যিসকল হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰিছে। এলাইজমেণ্ট এণ্ড প্ৰিণ্টিং, PowerPointৰ পৰা কিছুমান ডকুমেণ্টছ আমি প্ৰিণ্ট কৰা হয়। ডকুমেণ্ট ক্ৰিয়েশ্যন চাব লাগিব, ইণ্টাৰমিডিয়েট ফৰ্মেটিং চাব লাগিব, এলাইজমেণ্ট এণ্ড প্ৰিণ্টিং কেটেগৰী 2 সকলে চাব লাগিব। আৰু যিসকল কেটেগৰী 3 আছে তেওঁলোকে চাব লাগিব ডকুমেণ্ট ক্ৰিয়েশ্যন, ডিটেইল ফৰ্মেটিং, টেবুল চাৰ্ট আৰু এলাইজমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি চাব লাগিব। এতিয়া আহিছোঁ মেইন কথা যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়া আহিব কম্পিউটাৰ স্কিল টেষ্টৰ। চ' কম্পিউটাৰ স্কিল টেষ্টৰ আপোনালোকৰ জুন মাহত আহিব, যিহেতু আপোনালোকৰ জুলাইত 2 তাৰিখৰ পৰা পৰীক্ষা হ'ব। জুনৰ 25 তাৰিখে আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব দিনৰ 11 বজাত। ক'ত পাব এডমিট কাৰ্ডসমূহ, ক'ৰ পৰা ডাউনলোড কৰিব লাগিব? আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে এই ৱেবছাইটলৈ আহিব লাগিব। ৱেবছাইটটো হৈছে www.sevaonline.org। ৱেবছাইটটো ভালকৈ চাই ল'ব, www.sevaonline.org। এই ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ডসমূহ 25 তাৰিখে ডাউনলোড কৰিব পাৰিব জুনৰ, ঠিক আছে। চ' এইখন হ'ল অফিচিয়েল নটিছ। এতিয়া ড্ৰাইভাৰৰ কাৰণে কি চাব লাগিব মই কৈ দিছোঁ। ড্ৰাইভাৰ স্কিল টেষ্টৰ যিখন নটিছ আহিব, আপোনালোকৰ স্কিল টেষ্ট হ'বনে ভাইভা হ'ব, অকণমান দুদিনৰ পিছত আপোনালোকে গম পাব। অফিচিয়েল নটিছ ড্ৰাইভাৰ আহিব, ঠিক আছে। ইতিমধ্যে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱা মতে ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব। কিন্তু স্কিল টেষ্ট হ'লেও আপোনালোকে এটা কথা মন কৰিব, ড্ৰাইভাৰৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে গাড়ীখনটো চলাবই লাগিব, ঠিক আছে। গাড়ীখন চলোৱাৰ পৰিপ্ৰেক্ষিতত আৰু কিছুমান কথা জানিব লাগিব। তেওঁলোকে প্ৰথম কথা হ'ল ৰুলসমূহ জানিব লাগিব। ছেকেণ্ড, তোমালোকৰ যিবোৰ ট্ৰাফিক পইণ্ট আছে বা ছিগনেল আছে, তেওঁ বিভিন্ন ধৰণৰ চিম্বল, তাতে বিভিন্ন ধৰণৰ চাইন থাকে, চাইনবোৰ্ড কেইখন তোমালোকে জানিব লাগিব, ঠিক আছে। কেনেকুৱা ধৰণৰ চাইনবোৰ্ডে কি বুজায়। আৰু 3 নম্বৰ কথা, গাড়ী এখনৰ মেইনটেনেঞ্চ কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, যিহেতু তোমালোক চাকৰি এটা দিব, ঠিক আছে। যদি ড্ৰাইভাৰৰ চাকৰিটো পাই যাবা, অকলতো গাড়ীখন চলাবই তোমালোকক নিদিব। গাড়ীখন দিলে তুমি যদি গাড়ীখন বেয়া কৰা, গাড়ীখন যদি মেইনটেনেঞ্চ কৰিব নাজানো, তুমি যদি ৰুল ৰেগুলেশ্যনছ একোৱে নাজানো, তোমাক কেনেকৈ সেই পোষ্টত চিলেকশ্যন কৰিব। তাৰ কাৰণে আমি ড্ৰাইভাৰৰ কাৰণে আমি PDF প্ৰভাইড কৰিছোঁ। তোমালোকেতো গাড়ীখন চলাব জানে অলৰেডি, হয়নে নহয়? গতিকে তোমালোকে থিয়ৰী কুৱেশ্যনখিনি যদি তোমালোকে লৈ ল'ব পাৰা, তোমালোকৰ বহুত হেল্প হ'ব। আমি বহুকেইটা PDF আগবঢ়াইছোঁ। যদি তোমালোক ড্ৰাইভাৰৰ কাৰণে ইণ্টাৰেষ্টেড হয়, এই নাম্বাৰটোত তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা, তোমালোকে ড্ৰাইভাৰৰ কাৰণে PDF পাই যাবা, যি খুবেই ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। আমি বাছি আনিছোঁ। অলৰেডি যিসকলে আমাৰ ড্ৰাইভাৰৰ PDF কেইটা লৈছে বহুত হেল্পফুল হৈছে, আৰু যিসকলে লোৱা নাই এতিয়ালৈকে লৈ ল'বা, বহুত হেল্পফুল হ'ব, ঠিক আছে। মাত্ৰ 149, বহু পইচা এনেই খেদাইছা। যদি এইকেইটা পে'মেণ্টত যদি তোমালোকে PDF কেইটা লৈ কেনে যদি ভালকৈ পঢ়িব পাৰা, বস্তুখিনি যদি চাব পাৰা, বহুতে ৰুল ৰেগুলেশ্যন নাজানে, হয়তো আপোনালোকে বেছিকখিনি জানে, কিছুমান এডভান্স লেভেলত নাজানে। যদি সেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি দিয়ে তেতিয়া কি কৰিব? গাড়ীখনটো চলাব দিব আপোনালোকক, তাৰ আগতে কিছুমান কথা আপোনালোক সুধিব। যদি সেইখিনি কথা নাজানে তেনেহ'লে পৰীক্ষাত কেনেকৈ পাছ কৰিব? নিশ্চয়কৈ আমাৰ কোৰ্চটো এইকাৰণে আগবঢ়োৱা হৈছে, সকলোৱে আগবাঢ়ক, সকলোৱে চাকৰি এটা লওক, ঠিক আছে। বেছি পইচা নহয়, 149 ৰুপিছত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, এই নাম্বাৰটোত পে'মেণ্ট কৰি এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, ড্ৰাইভাৰৰ কাৰণে সকলো PDF পাই যাব। চ' আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।